প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম মোৰ স্বামীৰ যি আবক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে কিন্তু বহুত আচলতে দুখো লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ আৰু যিগৰাকী শিল্পীৰ হাতত এই মূৰ্তিটোৱে প্ৰাণ পাই উঠিলে মোৰ মানুহজনৰ মূৰ্তিটো প্ৰাণ পাই উঠিলে সেই শিল্পীগৰাকীলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাগলীকটাবাসী ৰাইজৰ ওচৰত মই বাৰে বাৰে প্ৰণাম জনাইছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাৰ পৰিয়ালটো আৰু আশা কৰিম ভৱিষ্যতে এই প্ৰতিমূৰ্তিটো যাতে সুন্দৰ অৱস্থাত থাকে আৰু ইয়াৰ যাতে চোৱা চিতাও তেওঁলোকে যিদৰে মৰমেৰে এতিয়া সাজি তুলিছে প্ৰতিমূৰ্তিটো অনাগত দিনতো যাতে ভালদৰে মূৰ্তিটো চোৱা চিতা কৰি থাকে যতনেৰে ৰাখে ইয়াকেই কামনা কৰিছোঁ চলাই আছে না আৰু বেলেগ মানুহ আছে নহয় বিশেষকৈ আমি যিটো মূৰ্তি আমি ইয়াতে বনাই আনিছোঁ বা প্ৰতিষ্ঠা কৰিছোঁ ইয়াত আমি আমাৰ গাঁৱৰ প্ৰতিজন জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে মানে ছোৱালীৰ পৰা বোৱাৰীলৈকে আই মাতৃসকলকে সকলোৱে যি যেনেকৈ পাৰিছে ৰাজীৱ ভটীয়াৰ প্ৰতি এটা সন্মান এটা শ্ৰদ্ধা আমাৰ ৰাইজে যে মানে আজি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিছে আজি যি 2 এটকা যোনে যি পাৰিছে আমাৰ কোনো এটা ধৰা বন্ধা নিৰ্দিষ্ট নাছিল কোনোবাই 10,000 বা 20,000 এনেকুৱা নাছিল কোনোবাই যদি 10 টকা পাৰিছে কোনোবাই যদি 1000 টকাও দিছে ইয়াতে আৰু এটা আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যিটো ইয়াতে আমি যিখিনি কাম আমি কৰিলোঁ হয়তো চাগে অসমত প্ৰথমবাৰে এই এখন ভিতৰুৱা গাঁও ছাগলীকটাত এটা ৰাজীৱ ভটীয়া প্ৰতিমূৰ্তি স্থাপন হ'ল প্ৰথম আৰু সেই হেতুকে মই যিহেতু আমি ৰাজীৱ ভটীয়া যিহেতু এই পৃথিৱীৰ পৰা গুচি গৈছিল তেতিয়া দল সংগঠনে যথেষ্ট কথা কৈছিল আমি নিউজত দেখিছিলোঁ ৰাজীৱ ভটীয়াক মানুহে মানে চিনি নাপালে আজি তাৰিখত মানুহে নিউজ বজাইছে বা ইউটিউবত বহুত ভিডিঅ' আপলোড কৰে কিন্তু আমাৰ গাঁৱৰ মানুহখিনিক মই লৈ গৌৰৱ কৰিব পাৰোঁ আমি ৰাজীৱ ভটীয়াক জীয়াই থাকোঁতে যিমান ভাল পাইছিলোঁ মৰাৰ পিছতো তেখেতক আমি সেই সন্মান দিছোঁ আচলতে গাঁঠি ধনটো পিছৰ কথা এই যে ৰাজীৱ দাৰ প্ৰতি যি সন্মান যি আদৰ যি শ্ৰদ্ধা গাঁৱৰ মানুহখিনি আকৌ এবাৰ দেখাই দিলে ৰাজীৱ দাই যিখন মঞ্চত আমি বিহু পাতোঁ বা ৰাভা দিৱস পাতোঁ একেৰাহে 4বাৰ আহিছে আৰু পঞ্চমবাৰলৈ অহা কথা আছিলে দুৰ্ভাগ্যবশত তেখেত আমাৰ মাজত নাই কিন্তু তেখেত আমি মঞ্চত আজি গামোচা পিন্ধিবলগীয়া হৈছিলে কিন্তু আজি আমি তেখেতৰ প্ৰতিমূৰ্তি সাজি মূৰ্তি গামোচা পিন্ধিবলগীয়া হৈছে অতি দুৰ্ভাগ্যজনক গাঁৱৰ মানুহখিনিৰ বাবে ৰাজীৱ দা কিমান আদৰৰ কিমান চেনেহ আপোনালোকে হয়তো বুজিছে মানুহৰ সমাগম দেখি মূৰ্তিটো যিজনে
নিৰ্মাণ কৰিছিলে তেখেত আমাৰ মাজতো আছে। ইমান ধুনীয়াকৈ নিপুটভাৱে খুঁটি নাটি নথকাকৈ সাজিছে। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছাগলীকটাবাসী ৰাইজৰ তৰফৰ পৰা। আৰু ৰাজীৱ দা অমৰ হওক। ৰাজীৱ দাৰ গীতবিলাক, ৰাজীৱ দাৰ মাতবিলাক, যিবিলাক তেওঁ মেছেজ দিব বিচাৰিছিলে গীতৰ আকাৰে, সমাজে প্ৰতিটো খোজতে তেখেতক ৰোমন্থন কৰক, তেখেতৰ গীতবোৰ হৃদয়ংগম কৰক, তাকে আমি বিচাৰিছোঁ। আৰু ৰাজীৱ দাই য'তে আছে শান্তিৰে থাকক। আৰু ৰাজীৱ দা যিহেতু আমাৰ মাজত নাই, তেখেতৰ সৃষ্টিবোৰ আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু তেখেতক জীয়াই ৰখা প্ৰয়াসেৰে বা এটা আমি আচলতে ক্ষুদ্ৰ প্ৰচেষ্টা হাততে লৈছোঁ। এইটো আচলতে ৰাজীৱ হদিয়াক যিখিনি সন্মান দিছে, এই সন্মান তেওঁৰ পোৱাৰ যোগ্য, জীৱিত কালতেই পাব লাগিছিল। কিন্তু যেই নহওক এতিয়া তেওঁৰ আমাৰ ইয়াৰ পৰা বিদায় লোৱাৰ পিছত, বিয়োগৰ পিছতো ৰাইজে তেওঁৰ গীতখিনিক আঁকোৱালি লৈছে। তেওঁৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰিছে, ই খাটি খোৱা মানুহৰ পক্ষতহে সন্মানখিনি গৈছে। খাটি খোৱা মানুহৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল, নিমাখিত মানুহখিনিৰ কাৰণে নোপোৱাৰ বেদনাক লৈ অসমীয়া জাতিৰ কাৰণে যিখিনি চিঞৰি গ'ল, সেই কথাখিনিকে অনুতপ্ত হৈ আজি প্ৰতিজন মানুহে হৃদয়ংগম কৰি ৰাজীৱৰ প্ৰতি যিটো সন্মান আগবঢ়াইছে, আমিও সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে বা একেলগে ৰাজীৱৰ লগত থকা গান গোৱা মানুহ হিচাপে এই ছাগলীকটাবাসী ৰাইজক যথেষ্ট আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আশা ৰাখিলোঁ যাতে এই ৰাজীৱৰ যিটো প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিটো যে অনাদি অনন্ত কাললৈ যেন ৰাইজে ইয়াক ভালকৈ প্ৰতিপালন কৰি জহি খহি যোৱা অৱস্থা যাতে নহয়, তেনেকুৱা এটা পৰিৱেশ নাহক, তাকে কামনা কৰিছোঁ। আৰু ৰাজীৱৰ সৃষ্টিখিনি আপোনালোকে খাটি খোৱা মানুহখিনিয়ে সদায় জীয়াই ৰাখিব লাগিব, আৰু সেইটোকে মই ৰাইজৰ প্ৰতি অনুৰোধ জনালোঁ। আৰু মোৰ ক'বলগীয়াখিনি ইমানেই। আৰু ৰাজীৱৰ আত্মাই চিৰ শান্তি লাভ কৰক, তাকে কামনা কৰিলোঁ।